হয় হিমাশ্ৰী, আজি যিহেতু গৰু বিহুৰ আজি প্ৰাণৰ উৎসৱ গৰু বিহু, এই বিহু আজিৰ দিনটোক লৈ যথেষ্ট উৎসাহ যথেষ্ট উদ্দীপনা দেখিবলৈ পোৱা যায়। বৰ্তমান আমি উপস্থিত আছোঁ তেজপুৰৰ ডিপুতা জীয়া নৈত। আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। খুব সুন্দৰ এটা পৰিৱেশ, যিহেতু এই স্থানীয় যিসকল ৰাইজ স্থানীয় যিসকল কৃষক তেওঁলোকৰ গৰুহাল লৈ আহিছে ইয়াত ডিপুতা জীয়া নৈত গৰুহাল নোৱাই ধুৱাই মাহ হালধি সানি নোৱাই ধুৱাই তেওঁলোকে গৰু বিহু পালন কৰিছে। আৰু সমান্তৰালভাৱে আমি দেখিবলৈ পাইছোঁ কণ শিশুসকলৰ খুব আনন্দ আমি দেখিবলৈ পাইছোঁ। ইয়াত উমলি জামলি তেওঁলোকে এই নদীখনত খুব সুন্দৰভাৱে শিশুসকলে খেলিছে। এটা খুব আনন্দৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। গৰু বিহুৰ দিনটোত আচলতে গৰু গা ধোৱাৰ পিছত গৰু গা নোৱাই ধুৱাই গৰু বিহু পালন কৰাৰ পিছত এই কণমানিসকলৰ বাবে খুব এটা আনন্দৰ এটা পৰিৱেশ, খুব এটা আনন্দৰ সময় আমি দেখিছোঁ। এই যে গৰুৰ গাত মাৰিবলৈ যিসমূহ উপকৰণ অনা হয়, লাও বেঙেনা থেকেৰা, সেইসমূহ ইজনে সিজনৰ গালৈ দলিয়াই আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে। আৰু এইখন যি বিহু ডিপুতা নৈৰ পাৰত, ডিপুতা জীয়া নৈৰ পাৰত এই স্থানীয় ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীৰ সন্মিলিত ৰাইজে 105 বছৰ ধৰি বিহু অনুষ্ঠিত কৰি আহিছে, ৰঙালী বিহু অনুষ্ঠিত কৰি আহিছে। আৰু এইবাৰো ব্যতিক্ৰম হোৱা নাই। আজি গৰু বিহুৰ পৰাই এই ৰঙালী বিহু সন্মিলনৰ আৰম্ভ হৈছে। আৰু আন এটা পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু আজি গৰু বিহু আৰু এটা দীৰ্ঘদিনীয়া এটা কৰ্মশালা বিহু নাচৰ কৰ্মশালাৰ অন্তত এতিয়া তেওঁলোকে আজি বিহু নাচ প্ৰদৰ্শন কৰিছে। আমি দেখুৱাবলৈ চেষ্টা ইয়াতে বিধায়ক আছে, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আছে। আমি তেওঁৰ মনৰ ভাৱো জানিবলৈ চেষ্টা কৰিম। বিহুৰ উলগ যাচিছোঁ আৰু অনুভৱ ধন্যবাদ। তেজপুৰৰ লগতে সমগ্ৰ অসমৰ ৰাইজলৈ ৰঙালী বিহুৰ উলগ যাচিছোঁ। আজি তেজপুৰত আমি যিখিনি ঠাইত আছোঁ এইখিনি হৈছে ডিপুতা নৈ। এই ডিপুতা নৈৰ পাৰত আজি 105টা বছৰে এই ডিপুতা নৈৰ ৰাইজে হিন্দু মুছলমান এইখিনি ঠাইৰ নাম উহুনি পথাৰ। এই উহুনি পথাৰত সাধাৰণতে আমাৰ অসমীয়া সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ আছে। 105টা বছৰে সকলোৱে লগ লাগি ইয়াত বিহু মাৰে, গৰু বিহু পালন কৰে। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু বুলি গৰুৰ গা ধোৱাৰ পিছত আপোনাৰ বেঙেনা থেকেৰা পানীলাও এইবিলাক দলিয়াই। আৰু এই দেখিছে আপোনালোকে ইয়াত কি ধুনীয়াকৈ সুন্দৰকৈ আমাৰ ছোৱালীহঁতে আমাৰ ল'ৰাহঁতে ঢুলীয়া তালিয়া নাচনীয়ে নৃত্য প্ৰদৰ্শন কৰিছে। আৰু অদূৰ ভৱিষ্যতে এই বিহু তাতে জীয়াই থাকক। লাখ লাখ বছৰ বিহুৱে আমাক উৎসাহ দিয়ক, উদ্দীপনা দিয়ক, শক্তি দিয়ক। খুব সুন্দৰ। আমি বিহুৰ মাজলৈ যাবলৈ চেষ্টা কৰিম, যিহেতু বিহুৱতীসকলে বিহু নাম আৰম্ভ কৰিছে, বিহু নাচ আৰম্ভ কৰিছে। আৰু কণ যি ঢুলীয়া কণ বিহুৱা কণ নাচনী তেওঁলোকে এয়া নাচ প্ৰদৰ্শন কৰিছে। আৰু জীয়ৰী বোৱাৰী সকলো ওলাই আহিছে, যিহেতু আজি তেওঁলোকৰ গৰু বিহুৰ এইটো এটা তেওঁলোকৰ ঐতিহ্য, এইটো তেওঁলোকৰ পৰম্পৰা যে আজিৰ দিনটোত এনেধৰণে তেওঁলোকে বিহু প্ৰদৰ্শন কৰে, বিহু নাচি তেওঁলোকে আনন্দ ফূৰ্তি কৰে। এয়া পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পবালি ও বনরে বগরি, হাতরে আঙুলি ও বনরে বগরি। পবালি ও বনর বগরি, হাততে জেতুকা বুলে মনর বগরি। হবা জানু লগরি দিবা জানু মরমর, দিবা জানু মরমর মা, দিবা জানু মরমর, দিবা জানু মরমর মা। মোরেনো কুঞ্জনি ও বনর বগরি, নাচিব ধরিলে ও বনর বগরি। মোরেনো কুঞ্জনি ও বনর বগরি, নাচিব ধরিলে ও বনর বগরি। বহি যায় ঘামরে তুলে মনর বগরি। হবা জানু লগরি দিবা জানু মরমর, দিবা জানু মরমর মা, দিবা জানু মরমর, দিবা জানু মরমর মা।
কৈছো তেনেহ'ল মাকো বলিবি তুমি বিহুত নেনাচিলে বেয়া লাগি যায় তোমাৰ মানে দুনিয়াত দেখা নাই আহিবা কাটি কাটি বিহুলৈ ওলাই বিহুলৈ ওলাই বিহুলৈ ওলাই হিমাশ্ৰী এনেধৰণে এতিয়া গৰু বিহুৰ দিনটো তেজপুৰৰ ডিপুতা জীয়াই নৈৰ পাৰত এটা সুন্দৰ পৰিৱেশ আজি প্ৰথম দিনটোত বিহুৰ প্ৰথম দিনটোত এনে এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে এফালে গৰু নোৱাই ধুৱাই গৰু বিহু উদযাপন কৰিছে লগতে এনেধৰণে নাচনী বিহুৱা ঢুলীয়াসকলে এক সুন্দৰ পৰিৱেশ ৰঙৰ পৰিৱেশ এটা আৰম্ভ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ